হাই গুড মৰ্ণিং। এতিয়া মই আৰম্ভ কৰিছোঁ মোৰ সৰু মিনি ব্লগটো। আপোনালোকে চাব ক'ত যাইছোঁ মই দেখাইছোঁ আপোনালোকক। এয়া ষ্টাৰ্ট কৰি দিওঁ না কি? এতিয়া ব্ৰেক কৰোঁ গাড়ীখন। আমাৰ শিৱা মন্দিৰ এইটো মানে দুটা ৰাস্তা আছে। এইটো দি আমি লুটিবাৰ যাওঁ, এইটো দি আমি বৰ্তমান কচুবাৰী যাম। মানে এইটো ৰাস্তাটো বহুত বেয়া, কিন্তু তথাপিতো আৰু উপায় নাই, যাব লাগিব। ভাড়াটো যিহেতু ইফালে আছে, ৰাস্তাটো বেয়া কিন্তু তথাপিতো উপায় নাই, এইটো ৰাস্তাটো যাব লাগিব। এয়া ইমান মানে অৱস্থা নাই ৰাস্তাটো আমাৰ ভাঙা ফুটা ৰাস্তাটো লৈ গৈ আছোঁ। বানপানী মানে এই ৰাস্তাটোৰে আমি যাম, মানসৰ ভাঙা ফুটা ৰাস্তাটোৰে। এই ৰাস্তাটোৰে যাম, চিন্তাই লাগছে যাব পাৰিম না। এই নদী ভাঙা বাপৰে, এই ৰাস্তাটোৰে যাম আমি। গোটেই ভাঙা ফুটা ৰাস্তাটো আহি আছোঁ বৰ্তমান। আহি পাম, ইমান বেয়া ৰাস্তা মানে আমাৰ ৰাস্তাটো কেতিয়া যে কমাই দিছে। আহি লৈ দাক লগ পালোঁ আমি। কি খবৰ? হা অঁ আগত যাইছে হয় নেকি? দে লৈ দা উঠো দে যাক দে না। অঁ দে অঁ বাবা দে এটা আজি পালা পৰছে চাগে দে দে এই নাচাগে ৰাস্তা দেখছে আমার রাস্তা রাস্তা অবস্থা গাড়ী মানে ফাঁচি গেলে ৰাস্তাৰ অৱস্থা। গতিকে ৰাস্তাৰ কেতিয়া যে ভাল হ'ব, আমি মানে সৰুৰ পৰা দেখি আছোঁ ৰাস্তা কেতিয়াও ভালেই হোৱা নাই। মানে আমাৰ জগত ভাল হ'ব না নাই ক'বই নোৱাৰিছোঁ আৰু, না বুঢ়ে হৈ যাম। আমি বৰ্তমান যাব ওলাইছোঁ এতিয়া মন্দিৰত যাব। এইটো কচুবাৰী কি মন্দিৰ আছে? গণেশ মন্দিৰ না হনুমান মন্দিৰত যাব। বৰ্তমান চবে অঁ বৌ উঠা, হনুমান মন্দিৰত যাম এতিয়া আমি। দে আৰম্ভ কৰি দিওঁ নেকি? বাবু ক'ত যাবা? ক'ত যাবি বাবু? কচুবাৰী হনুমান মন্দিৰ যাম, মাইনা যাব।